চাওক, আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত এই গোটেই শিক্ষক কৰ্মচাৰীৰ এটা সংগঠিত সংগঠন সদৌ অসম অপাধিকৃত। আমি দীৰ্ঘদিন ধৰি আমাৰ এই শিক্ষকখিনি আৰু শিক্ষানুষ্ঠানখিনিৰ প্ৰাদেশিকৰণৰ কাৰণে 2017-18 চনত যিখন পথ প্ৰাদেশিকৰ আইন, এই আইনখন সংশোধনৰ কাৰণে আমি আন্দোলন কৰি আছো, ধৰ্ণা, প্ৰতিবাদ, অনশন এই কাৰ্যসূচীবিলাক লৈ আছো। আৰু শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন কেবিনেট চাব কমিটি বনাই দিছে, প্ৰাদেশিকৰণ কেবিনেট চাব কমিটি, এই চাব কমিটিখনৰ লগত যিখন নটিফিকেশ্যন আছে, এই নটিফিকেশ্যনত স্পষ্টভাৱে লিখা আছে যে আমাৰ এই সংস্থাৰ লগত আলোচনা কৰি, আমাৰ লগত মত বিনিময় কৰি, আমাৰ সমস্যাবিলাক বুজি প্ৰয়োজন সাপেক্ষে 17-18 যিখন পথ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ সংশোধন কৰি হ'লেও আমাক আওতাত ল'বৰ কাৰণে নটিফিকেশ্যনখনত লিখা আছে। কিন্তু আমি শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আবেদন বা আমি ফিজিকেলি গৈও তেখেতক লগ ধৰি কোৱাৰ পিছতো আমি কেবিনেট চাব কমিটিখনৰ লগত আমি এটা আনুষ্ঠানিক আলোচনা বিচাৰি আছো। এই আলোচনাটোত আমাৰ এটাই উদ্দেশ্য যে আমাৰ যিখিনি সমস্যা আছে নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে, লগতে জব শিক্ষকসকলৰ অৰ্থাৎ বঞ্চিত শিক্ষকসকলৰ এই আটাইখিনি সমস্যা আমাক উপস্থাপন কৰিবৰ কাৰণে এই সুযোগটো দিব লাগে।